पर्यावरण नाशेन नश्यन्ति सर्वजन्तवः मित्राणि च अस्माकम् इत्थं विचार्य रक्षणं सदा। শ্ৰোতা বন্ধু নমস্কাৰ। সুষমা বসুন্ধৰাৰ 19 সংখ্যক খণ্ডটিলৈ আপোনাক আদৰণি জনাইছো। সুষমা বসুন্ধৰাৰ নতুন খণ্ডটি শুনিবৰ বাবে আপুনি হয়তো দৈনন্দিন কামৰ পৰা খন্তেক আজৰি হৈ ৰেডিঅ'ৰ কাষত বহিছে নতুবা মোবাইল ফোনত অনলাইন এপ টিউন কৰিছে। শ্ৰোতা বন্ধু, যোৱা কেইটিমান খণ্ডত আমি সুষমা বসুন্ধৰাৰ বিভিন্ন গোটৰ কাম কাজৰ প্ৰস্তুতি আৰু অগ্ৰগতিৰ সম্পৰ্কে আপোনালোকক থলিতে গৈ অৱগত কৰিছিলোঁ। সুষমা বসুন্ধৰাৰ অন্যান্য পঞ্জীভুক্ত গোটবোৰেও আমাক আমন্ত্ৰণ জনাই আছে তেওঁবিলাকৰ কাম কাজ পৰিদৰ্শন কৰিবৰ বাবে। সেইবোৰ আমি সময়ে সময়ে আপোনালোকক জনাই থাকিম। আজি আমি আপোনালোকৰ সন্মুখলৈ লৈ আনিছোঁ দুগৰাকীকৈ বিশেষজ্ঞ ব্যক্তিক। প্ৰাক মৌচুমীৰ বতৰত আমাৰ বাৰীখননো কেনেকৈ প্ৰতিপালন কৰিব লাগে সেই সম্পৰ্কে দুয়োগৰাকীয়ে আমাক বিতংভাৱে অৱগত কৰিব। তেওঁলোকৰ পৰামৰ্শই সুষমা বসুন্ধৰাৰ সেউজকৰ্মীসকলক কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাত সাৰথীৰ ভূমিকা পালন কৰিব বুলি আমাৰ বিশ্বাস। আমাৰ কৃষিজীৱী অসমীয়া মানুহখিনিৰ বাবে বাৰীখনেই হৈছে আৰ্থিক স্বচ্ছলতাৰ মৌলিক আধাৰ। বাৰীখনৰ ওপৰত নিৰ্ভৰ কৰিয়েই যুগ যুগান্তৰৰ পৰা আমাৰ একোটা কৃষিজীৱী পৰিয়ালে জীৱিকা নিৰ্বাহ কৰি আহিছে। সেই কথা নিশ্চয় বিতংকৈ ব্যাখ্যা কৰি কোৱাৰ প্ৰয়োজন হয়তো নাই। বাৰীখন আমাৰ সংস্কৃতিৰো আধাৰ। তামোল পাণ এজোৰা লাগে, বাৰীখনলৈ দৌৰ মাৰোঁ। পাচলি এসাঁজ লাগে, বাৰীখনৰ পৰাই বুটলি আনো। ভাতৰ কাঁহীৰ কাষৰ পিটিকাকণৰ প্ৰস্তুতি পৰ্ব চলে পিৰালিৰ কাষৰ পৰা আৰম্ভ কৰি বাৰীৰ সীমালৈকে গজি থকা তৰু তৃণৰ পৰাই। ৰোগ ব্যাধি নিৰ্মূলৰ বাবে বাৰীখনৰ পৰাই বিচাৰি অনা হয় বনৌষধি গছ। ঘৰৰ খুঁটাটো, মাৰলিডাল, সীমাৰ জেওৰাখন দিবলৈ বাৰীৰ বাঁহজোপাৰ ওপৰতেই নিৰ্ভৰ কৰোঁ। মুঠতে বাৰীখনক বাদ দি অসমীয়া পৰম্পৰাগত পৰিয়াল এটাৰ কথা কল্পনাই কৰিব নোৱাৰি। আমাৰ ফকৰা যোজনাটো কৈছে বোলে, বাৰীৰে কাষৰে জাতি বাঁহ এজুপি, সিও মোৰ সুদৰৰ ভাই, জীয়াই থাকোঁ মানে কৰো কাঠি কামি, মৰিলে লগতে যায়। অৰ্থাৎ মৃত্যুৰ পাছতো বাঁহৰ চাঙিত উঠিয়েই শ্মশান যাত্ৰা কৰিবলগীয়া হয়। অথচ সেই বাৰীখনকেই আমি আজিকালি এলাগী কৰি পেলাই থবলৈ লৈছোঁ। বাৰীখন যে আৰ্থিক স্বাৱলম্বিতাৰ আদৰ্শ সোপান হ'ব পাৰে সেই কথা আমি যেন লাহে লাহে পাহৰিয়েই পেলাইছোঁ। বাৰীৰ ঘাঁহে গোহালিৰ গৰুৱে ৰাহি নাহে বোলা ফকৰা যোজনাই আমাৰ এনেকুৱা স্বভাৱকে আঙুলিয়াই দিয়া নাই জানো? বাৰীৰ ঢেকীয়া এলাগী কৰি আমি বজাৰৰ পৰা কিনি আনো 10 টকীয়া মুঠিৰ ঢেকীয়া শাক, নহয়নে বাৰু? আকৌ কথাতে কয়, দূৰৈৰ ৰৌ বৰালি, ওচৰৰ পুঠি খলিহনা। অৰ্থাৎ বজাৰৰ পৰা যিমান দামী বস্তু কিনি আনি খালেও বাৰীতে উৎপাদিত শাক পাচলি কেইডালৰ মান তৃপ্তিদায়ক হ'ব নোৱাৰে কিন্তু দেই। বাৰু যি কি নহওক, আমি এতিয়া বিশেষজ্ঞৰ কাষলৈ যাওঁ ব'লক। আমি কথা পাতিছোঁ বিশিষ্ট কৃষি বিজ্ঞানী ডক্টৰ কৰুণাকান্ত শৰ্মাৰ সৈতে। বাৰিষাৰ প্ৰাককালীন এই সময়ছোৱাত বাৰীখনত গছৰ খেতি কৰিবৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব লাগিব সেই সম্পৰ্কে ডক্টৰ শৰ্মাই আমাক অৱগত কৰিছে। আমি গছ গছনি বা আমাৰ বাৰীখনত কেনেধৰণে আমি যত্ন ল'ব লাগে, এই বাৰিষাৰ আগে আগে আমি এইটো সজাগ হ'ব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা কি, বাৰীখনত কি ৰুম তাৰ আগতে আৰু এটা আমাৰ পৰ্যায় আছে, সেই পৰ্যায়টো চাই ল'ব লাগিব। সেই কামটো হ'ল কি, আমি আমাৰ বাৰীখনৰ সম্বন্ধে জানি ল'ব লাগিব। তাৰমানে আমাৰ বাৰীখনত আচলতে এতিয়া কি হৈ আছে বা বাৰীখনৰ আমাৰ তাৰ নেচাৰটো কেনেকুৱা, সেই কামটো যদি আমি কৰি লওঁ তাৰপিছত আমি পিছৰ হেৰিলৈ যাবলৈ ভাল হ'ব। তাৰমানে সেইকাৰণে মই তাৰ আগতে দুটামান কথা কৈ ল'ব কৈছোঁ। সেইটো হ'ল কি, বাৰীখন যিহেতু আছে, কিছুমানৰ বাৰীখন অলপ আঁতৰত থাকে
আৰু কিছুমানৰ বাৰীখন পৰিচৰ্যা নোহোৱাকৈ থাকে আৰু কিছুমানে মাজে মাজে পৰিচৰ্যা কৰে। সেই কথাটো কৃষকে প্ৰথমতে ঠিক কৰিব লাগিব যে মই কোনখন বাৰী ঠিক ঠাক কৰি ল'ম বা কোনখন বাৰীত আমি এই বৈজ্ঞানিকভাৱে আমি কামখিনি হাতত ল'ম। গতিকে সেই বাৰীখন বাছনি কৰি লৈ প্ৰথমতে চাব লাগিব যে সেই বাৰীখনত এতিয়া তাৰমানে কি কি গছ গছনি আছে আৰু সেই গছ গছনি আচলতে বহি আৰু কলম লৈ পেলাই সেই বাৰীখনৰ চাৰিসীমাটোৰে সৈতে আঁকি ক'ত কি গছ আছে সেইবিলাক যদি আমি এখন তালিকা কৰি লওঁ, তেতিয়া তালিকাখনৰ পৰা এইটো ওলাব যে সেই গছ গছনিবিলাক প্ৰকৃততে আমি প্ৰত্যেকজোপা গছ আমি ব্যৱহাৰ কৰোঁনে, সেই প্ৰশ্নটো আহিব। যদি নকৰোঁ, নজনা কাৰণে বা ব্যৱহাৰটো নজনা কাৰণে নকৰোঁনে, তেনে আমাৰ সাধাৰণতে প্ৰয়োজন নহয় বা গহৰা গছ নিজে নিজে হোৱা গছ। গতিকে এতিয়া সেই প্ৰশ্নটোৰ লগত আৰু এটা কথা লিংক হৈ আছে, সংলগ্ন হৈ আছে। সেইটো হ'ল কি, আমাৰ বাৰীখনৰ লগতে পৰিয়ালটোৰ কৃষি উৎপাদনৰ লগত জড়িত যিবিলাক গোট আছে, উদাহৰণস্বৰূপে পশুপালন থাকিব পাৰে, হাঁহ কুকুৰা থাকিব পাৰে, ছাগলী পালন থাকিব পাৰে, মৌ পালন থাকিব পাৰে, এনেকেই বিভিন্ন ধৰণৰ আমাৰ উৎপাদন থাকিব পাৰে। গতিকে সেই প্ৰশ্নটো আহিব যে সেই গোটবিলাকক সহায় কৰিব পৰাকৈ বাৰীখনত কিবা গছ গছনি আছে নেকি? যদি আছে, তেতিয়াহ'লে সেই গছ গছনিবিলাকৰ লাভ যিবিলাক হয়, যিবিলাক গছ গছনি আমি ব্যৱহাৰ কৰিব পাৰোঁ, সেইবিলাক ব্যৱহাৰ কৰিছোনে নাই? যদি নাই কৰা, তেনেহ'লে আমি সেই গছ গছনিবিলাক আমি ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব আৰু শিকি পেলাই আমাৰ যিবিলাক উৎপাদন অনুষাংগিক গোট আছে সেইবিলাকৰ লগত তাক সমন্বিত কৰিব লাগিব। সেইটো এটা কথা। 2 নম্বৰ কথা হ'ল, এই বাৰীখনৰ পৰা আমি অৰ্থনৈতিকভাৱে কিমান লাভালাভ হৈছোঁ সেই কথাটো আমি নজৰ কৰিছোঁ নে নাই বা সেই কথাটো আমি লিপিবদ্ধ কৰিছোঁ নে নাই, সেই কথাটো আহিব। 3 নম্বৰ কথাটো আহিব, সেই বাৰীখনত কিবা কিবি সমস্যা বা আমাৰ উৎপাদনৰ ক্ষেত্ৰত কিবা সমস্যা আছে নেকি, এই কথাটো কৈছোঁ যে বাৰীখনত এনেকুৱা কিছুমান চিৰসেউজীয়া গছ আছে, তাৰ ডালপাত বাঢ়ি পেলাই এনেকুৱা হৈছে যে লাগতিয়াল গছবিলাককো সি ছাঁৰে তাক বাঢ়িব পৰা কৰা নাই বা তলত যিবিলাক গছ গছনি হৈ আছে সেইবিলাক সি বাঢ়িবলৈ দিয়া নাই। গতিকে ইয়াৰ ক্ষেত্ৰত আহিব কিন্তু বাৰীখনত আমাৰ পৰিচৰ্যা কৰিবলগীয়া কিবা কাম আছে নেকি, সেইখিনি কামৰ তালিকাও কৰি ল'ব লাগিব। কাৰণ আমি নতুনকে এটা পুলি ৰোৱাৰ লগে লগে সি বায়ু আৰু পানীৰ লগতে পাব লাগিব। সূৰ্যৰ পোহৰ নেপালে তাৰমানে সেই নতুনকে ৰোৱা পুলিটোৱে গা কৰি উঠিব নোৱাৰিব। সেইকাৰণে এই কথাটোৰ লগত আমাৰ যিখিনি সমস্যা আছে সেইখিনি সমস্যা আমি চাই ল'ব লাগিব বৰ্তমান বাৰীখনৰ। বাৰীখনত ৰোপণ কৰিবৰ বাবে পুলি বাছনি কৰোঁতে কোনবোৰ দিশত গুৰুত্ব দিয়া উচিত বুলি সোধা প্ৰশ্নৰ উত্তৰত তেখেতে আমাক এনেদৰে জানিবলৈ দিয়ে। আমি সেই কিছুমান গছ যেনিবা দৰকাৰী নহয়, তেতিয়াহ'লে আমি নতুন গছ ৰুবৰ কাৰণে কিছুমান ঠাই উলিয়াব লাগিব। সেই ঠাই উলিয়াব লাগিব যে যিখিনি আমি এতিয়া বৰ্তমান দৰকাৰী নহয় বুলি ভাবিছোঁ, সেই গছখিনি আমি কাটি পেলাই ঠাইখন মুকলি কৰি পেলাব লাগিব, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল কি, যিখিনি গছৰ ঠাল ঠেঙুলিবিলাক বাঢ়ি বাঢ়ি গৈ এনেকুৱা হৈছে যে তাৰ কোনো এটা আকাৰ বা নোহোৱা হৈছে। আমাৰ গছ গছনিবিলাক এনেকুৱা হ'ব লাগে, যিবিলাক বৃক্ষ আছে সেইবিলাক কি কৰিব লাগে, মেলা ছাতিটোৰ গতে হ'ব নালাগে, জপোৱা ছাতি। আচলতে জপোৱা ছাতি কৰিবলৈ হ'লে আমি কৰিব লাগিব কিন্তু গছজোপা এনেকুৱা কৰিব লাগিব যে ডাল বিলাক আমি এই হেৰিয়াৰ সময়তে ধৰক নৱেম্বৰ ডিচেম্বৰ খৰালিতে আমি যদি কাটি দিওঁ, সেইটোৰ পৰা এটা লাভ হয়। কিন্তু আমাৰ জুই জ্বলাবৰ কাৰণে বা ঠাণ্ডা পানী কিবা কিবি পানী চানী গৰম কৰিবৰ কাৰণে অন্যান্য ৰন্ধনৰ কাৰণে আমাৰ সেই ঠাল ঠেঙুলিবিলাক কামত আহে। আৰু সেই সময়তে ধানো গতিকে ধান বহাবৰ কাৰণেও সেই ঠাল ঠেঙুলিবিলাক আমাৰ কামত আহে। গতিকে
দুটা কাম হয় সেই অলাগতিয়াল ঠাল ঠেঙুলিবিলাকো কটা হ'ল সেই ঠাল ঠেঙুলিবিলাকৰ আমাৰ কামত আহিল গতিকে কামত অহাৰ উপৰিও কি হ'ল গছজোপাই এটা নিৰ্দিষ্ট মানে আকাৰ ল'লে যিটো আকাৰৰ ফলত মানে সূৰ্যৰ পোহৰটো তললৈকে পৰাত একো অসুবিধা নহয় কাৰণ এই পৰাটোত এইটো কাৰণেই গুৰুত্ব দিছো যে আমাৰ সূৰ্যৰ পোহৰেই মূল শক্তিৰ উৎস গতিকে সেই সূৰ্যৰ পোহৰ প্ৰত্যেকজোপা গছেই পাব লাগিব প্ৰত্যেকজোপা গছ মই কৈছো আমাৰ যিটো বাৰীখন হয় বাৰীখনত আমি বহুখলপীয়া এবিধ শস্য কৰোঁ বহুখলপীয়া তাৰমানে বহুখলপীয়া মানে কি একদম বৃক্ষজোপাও হ'ল তাৰপিছত আমাৰ তাতকে চাপৰজোপা হ'ল তাৰপিছত গুল্মজোপা হ'ল বা তলত আকৌ আমাৰ একেবাৰে তৃণজাতীয় গছবিলাক হ'ল গতিকে প্ৰত্যেকজোপা গছেই যাতে পোহৰ পায় এতিয়া আমাৰ যিখিনি খালী জেগা ওলাও সেই জেগাৰ পৰিমাণ চাই চাই আমি আমাৰ প্ৰয়োজনীয় তাত আমাৰ সুকাঠি গছো হ'ব পাৰে বা আমাৰ ফল মূলৰ গছো হ'ব পাৰে ধৰক এতিয়া আমলখিজোপা এতিয়া পৰ্ণপতি এটা সময়ত সি ডালপাত হেৰি হৈ যায় আৰু আমলখিটো বৰ উপকাৰী বস্তু আমলখি সৰু সৰু গছ পনিয়ল লেটেকু এইবিলাক গছৰ মানে বজাৰখনো ভাল গতিকে এই গছবিলাক আমি যদি ৰুওঁ তেতিয়াহ'লে সেইটোৱে গুল্ম বা আমাৰ সেই হেৰিটো তলৰ যিটো স্তৰ সেইটো স্তৰৰ সূৰ্যৰ পোহৰ ল'ব পাৰিব তাৰপিছত আমাৰ তাতকৈও তললৈ যদি গুচি আহোঁ তেতিয়াহ'লে কল টেঙা আনাৰস ঘাঁহ শস্য এই কথাবিলাক আহিব তাৰপিছতে একদম তলত আমি ঔষধি কিছুমান গছ ৰুব পাৰোঁ তৃণজাতীয় এই ধৰক মানিমুনি মচন্দৰী এনেকুৱা ধৰণৰ ভেদাইলতা এনেকুৱা ধৰণৰ বস্তু আমি গছ ৰুব পাৰোঁ গতিকে এতিয়া সেই গোটেইখিনি কথা যদি আমি চাই লওঁ তেতিয়াহ'লে আমাৰ বাৰীৰ খনৰ যিটো প্ৰয়োজনীয় কথা সেই কথাটো আমাৰ ভাল হ'ব মাটিৰ গুণাগুণ ভৌগোলিক অৱস্থান তথা ঠাই বিশেষে গছৰ প্ৰজাতিও বেলেগ বেলেগ হয় গতিকে অসমত এই সময়ত অঞ্চল বিশেষে কোনবিলাক অঞ্চলত কোনবিলাক গছ ৰোপণ কৰিবৰ বাবে বাছনি কৰিব পাৰি সেই সম্পৰ্কে ডক্টৰ শৰ্মাই আমাক এনেদৰে জনালে ধেমাজিত এতিয়া আমাৰ বিশেষকৈ কলো বা এৰী শিল্পটোৰ এটা প্ৰাধান্য আছে হয় নহয় গতিকে ধেমাজিত আমি বিশেষকৈ যিবিলাক গছ আমাৰ পাতলৰ কাৰণে বা মুগাৰ কাৰণে আমাৰ দৰকাৰ সেইবিলাক গছ আমি বেছি গুৰুত্ব দিম ধৰক এই চোম গছ নুনি গছ এনেকে শোৱালো এইবিলাক আমি বেছি গুৰুত্ব দিম গতিকে সেইবিলাক জেগাত তাৰমানে আমি চাব লাগে যে গছবিলাকৰ ক্ষেত্ৰত আহিব কিন্তু কি গছ আৰু কি সঁচ আৰু ক'ৰ উৎসৰ পৰা ল'ম এই তিনিটা কথা কিন্তু বৰ দৰকাৰী কাৰণ নজনা উৎসৰ পৰা যদি আপুনি আনে তেতিয়াহ'লে বহুত লোকচান হয় কেলে জানেনে কাৰণ এইবিলাক বহুবৰ্ষী গছ এবাৰ যদি আমি ভুল এটা সঁচ ৰুই দিলো আমি তাৰ ফলাফল বেয়া উপলব্ধি কৰিবলৈ আমাৰ কেইবাবছৰ লাগিব গতিকে প্ৰথমতেই আমি যদি বিশেষজ্ঞ ওচৰতে বিশেষজ্ঞ মই এইটো কৈছো যে মানে কৃষি বিভাগো হ'ব পাৰে কৃষি বিজ্ঞান কেন্দ্ৰও হ'ব পাৰে বা ৰেচন বিভাগো হ'ব পাৰে এই বিভাগৰ লগত অন্ততঃ যোগাযোগ কৰি সেই হেৰিবিলাক ৰুব লাগে কিছুমান অঞ্চলত এতিয়া সাঁচি গছটো কিছুমান অঞ্চলতহে হয় চবতে নহয় তাৰমানে আৰু সাঁচি গছটোৰ লগত অন্যান্য গছ ৰুবৰ কাৰণে বৰ সুবিধা কাৰণ বৰ ঘনকে ৰুলেও সাঁচি গছ ৰুব পাৰি আকৌ সাঁচি গছটো অন্যান্য খেতিৰ লগতো কৰিব পাৰি গতিকে এতিয়া আমি সাঁচি গছৰ য'ত মানে প্ৰাধান্য আছে আমি তাত সাঁচি গছো হেৰি কৰিব পাৰোঁ ৰুব পাৰোঁ কিছুমান জেগাত ধৰক এনেকুৱা আমাৰ ঠাই বিশেষে ৰাজ্যিক বজাৰ বা অন্যান্য বজাৰৰ লগত ৰাষ্ট্ৰীয় বজাৰ বা আন্তঃৰাষ্ট্ৰীয় বজাৰৰ লগত জড়িত হৈ আছে সেইবিলাক জড়িত হৈ থকা জেগাবিলাকত ধৰক আপোনাৰ কি সামগ্ৰীটো জড়িত আছে এতিয়া অসমৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী বাহিৰলৈ যায় কল কমলা আনাৰস কাজি নেমু এইবিলাক হয় গতিকে এই বাৰীবিলাকত আমি সেই গছবিলাক যদি আমি ৰোৱাৰ ব্যৱস্থা কৰো আৰু ৰুলেই নহ'ব সেই আগতীয়াকৈ খবৰটো আনি ল'ব লাগিব যে এইটোৰ বজাৰৰ যিটো চাহিদা সেই বজাৰৰ চাহিদাটো কেনেকুৱা আৰু যদি
বজাৰৰ চাহিদা আছে তেনেহলে সেই বজাৰখনৰ উৎসটো ক'ত আছে বা কোনে সেইটো যোগাযোগ কৰি দিব পাৰিব এই কথাখিনিও জানি ল'ব লাগিব গছ এজোপা ৰোৱাৰ আগতে আমি গছ বুলি ক'লে বহুবৰ্ষী হয় এইটো একবৰ্ষী নহয় একবৰ্ষী হলে সমস্যা নাই কেলে একবৰ্ষীত কিবা এটা ভুল কৰিলো আমি আকৌ পিছৰ বছৰ সলাই পেলালো কিন্তু বহুবৰ্ষী গছত আমি এবাৰ ৰুলো ৰুই পেলাই 3 বছৰৰ পিছত আমি তাৰ ফলাফল লাভ কৰিবলৈ আৰম্ভ কৰিলো তেতিয়া গম পালো যে এই বৰ ভুল গছ এটা ৰুলো সেই কথাবিলাকো অলপ দৰকাৰী কথা মই সেই কথাটো কৈছো বাৰু শৰ্মা ডাঙৰীয়া এইখিনি জৰুৰী কথা আমাৰ সুষমা বসুন্ধৰাৰ সেউজকৰ্মী তথা শ্ৰোতাসকলক অৱগত কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাৰ পৰামৰ্শই নিশ্চয় কৰ্মক্ষেত্ৰত আগবঢ়া আমাৰ সেউজকৰ্মীসকলক উপকৃত কৰিব আমাৰ মাজত উপস্থিত আছে আন এগৰাকী বিশেষজ্ঞ ব্যক্তি তথা ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্যৰ বিষয়বস্তু বিশেষজ্ঞ শৰ্মিষ্ঠা বৰগোহাঁই প্ৰথমে তেখেতে আমাৰ আগত এখন অসমীয়া পৰম্পৰাগত বাৰীৰ ধাৰণা এনেদৰে দাঙি ধৰিলে আমাৰ অসমৰ প্ৰত্যেকখন ঘৰতে একোখনকৈ বাৰী আছে আৰু আমাৰ অতীজৰে পৰা অৰ্থাৎ প্ৰাচীন সভ্যতাৰ পৰাই আমাৰ এই বাৰীৰ যেটো কনসেপ্ট সেই কনসেপ্টটো আছে আমাৰ আহোম ৰজাৰ দিনত আমাৰ মোমাই তামুলী বৰুৱাই প্ৰথম ঘৰ বাৰীৰ যেটো কনসেপ্ট তেওঁ প্ৰথম আৰম্ভ কৰিছিলে আৰু আমি যদি চাওঁ অসমৰ গাঁৱৰ ঘৰৰ প্ৰত্যেক ঘৰ মানুহতে একোখনকৈ সুন্দৰ বাৰী আছে বাৰী মানে অকল বাৰীয়ে নহয় এটা ঘৰটোৰ লগত সুন্দৰকৈ বাৰী এখন লগতে ফুল গছ কেজোপামান বা ঔষধি গছ কেজোপামান থাকে বা আমাৰ পুখুৰী এটা গোহালি বা ধান খেৰৰ আমাৰ ঘৰ এটা থাকে গতিকে গোটেই লগ লাগি এখন ঘৰ বাৰীৰ মানে যেটো কনসেপ্ট সেই কনসেপ্টটো সম্পূৰ্ণ হয় আমি যদি চাওঁ অসম আমাৰ ঘৰ এখনত আমাৰ খাদ্যৰ ক্ষেত্ৰত যিখিনি আমাৰ পৰিপুষ্টিৰ প্ৰয়োজন হয় সেই পৰিপুষ্টিখিনি কিন্তু আমি আমাৰ ঘৰৰ বাৰীখনৰ পৰাই পাওঁ ঘৰখনক কেন্দ্ৰ কৰি আদৰ্শ বাৰী এখন গঢ়ি তুলিবলৈ হ'লে বাৰীখন কেনেদৰে পৰিকল্পিত আৰু প্ৰতিপালিত হ'ব লাগে সেই সম্পৰ্কে শৰ্মিষ্ঠা বৰগোহাঁয়ে আমাক এইদৰে অৱগত কৰিছে বাৰী এখনত কোন দিশত কি লগাব লাগে সেই কথাখিনি কিন্তু আমাৰ আগৰ যিবিলাক ফকৰা যোজনা আছিল তাতো বহুতখিনি উল্লেখ আছে এটা মই উদাহৰণস্বৰূপে ক'বলৈ গ'লে পূবে হাঁহ পশ্চিমে বাঁহ উত্তৰে গুৱা দক্ষিণে ধোৱা এনেধৰণৰ কিছুমান ফকৰা যোজনা আমাৰ অসমীয়া সমাজত আছে গতিকে চাবলৈ গ'লে যিবিলাক ওখ জাতৰ ফলমূলৰ গছ হয় সেই গছবিলাক ধৰক নাৰিকল তামোল আম কঁঠাল বা বাহনিখন এইবিলাক সদায় উত্তৰ পশ্চিম দিশত হ'ব লাগে আৰু যদি আমি অকমান চাপৰ বা মধ্যমীয়া জাতৰ গছ লগাওঁ তেতিয়া নেমু অমিতা মধুৰিআম লিচু এনেকুৱাবিলাক আমি দক্ষিণ পূব দিশত লগোৱাটো জৰুৰী কলবাৰী তামোলবাৰী আৰু পাণ প্ৰতিপালন সম্পৰ্কেও শৰ্মিষ্ঠা বৰগোহাঁয়ে আমাক অতি সাৱলীল ভাষাত এনেদৰে বুজাই দিলে কলগছ বা কলবাৰী এখন আমি ধুনীয়াকৈ কৰিবলৈ হ'লে কিছুমান কথাৰ ওপৰত লক্ষ্য ৰাখিব লাগিব প্ৰথম কথা হৈছে আমি কেনেধৰণৰ পুলি নিৰ্বাচন কৰিম সদায় আপোনালোকে মন কৰিব কলগছৰ গুৰিত যিবিলাক পুলি ওলায় তাত দুই ধৰণৰ পুলি ওলায় এটা পুলি আপোনালোকে যদি চাই দেখিব তাৰ আগে গুৰিয়ে সমান আৰু পাতবিলাক অকমান বহল হয় আৰু আন এটা পুলি এনেকুৱা হয় আগটো চিয়া আৰু গুৰিটো হকত আৰু পাতবিলাক মিহি তৰুৱাল আকৃতিৰ হয় গতিকে এই দুবিধ পুলি ওলায় আৰু এই দুবিধ পুলিৰ ভিতৰত যেটো মই ক'লো আগটো চিয়া গুৰিটো হকত এনেধৰণৰ পুলিহে আচলতে ৰোপণ কৰিবৰ কাৰণে নিৰ্বাচন কৰিব লাগে কলগছৰ গুৰিত যিবিলাক অলাগতিয়াল বনবাত হয় সেইখিনি আচলতে আমি চাফা কৰিব লাগে লগতে কলজোপাৰ যিজোপা মাতৃগছ তাৰমানে সেই মাতৃগছজোপাৰ কলডিলটো নহালৈকে গোটেই পুলিখিনি উঠাই ৰাখিব লাগে আৰু কলডিলটো অহাৰ পাছত এজোপা কলগছত এটাহে পুলি ৰাখিব লাগে কিন্তু আমাৰ কৃষকসকলে কাটিবলৈ তেখেতসকলে অকমান বেয়া পায় গতিকে গোটেই পুলিখিনিয়ে থাকে আৰু শেষত কি হয়গৈ মাতৃগছজোপাই ভালদৰে আচলতে হাড় পানীখিনি ল'ব নোৱাৰা হয় যিমানে পুলি বাঢ়ি যাব সিমানে তেওঁলোকৰ মাজত খাদ্যৰ কাৰণে কম্পিটিশ্যনটো বাঢ়ি যায় কেঁচুৰ সমস্যা এটা হয় কলগছত সেই কেঁচুৰ সমস্যাটোৰ কাৰণে কলপুলিটো লগোৱাৰ আগতে যদি আমি কলৰ যেটো মুঢ়া থাকে সেই মুঢ়া অংশটো আমি যদি শোধন কৰি ল'ব পাৰোঁ শোধন মানে অন্য একো নহয় আমাৰ যিবিলাক কাৰ্বফুৰান জাতীয় ঔষধ আছে তেনেকুৱা ঔষধেৰে সেই মুঢ়াটোত মানে লগাই দিব লাগে লগাবৰ কাৰণে এটা আমাৰ নিয়ম আছে নিয়মটো এনে ধৰণৰ অকমান আমি গোবৰ মাটি
থুপথুপীয়াকৈ তৈয়াৰ কৰি ল'ব লাগিব যিকোনো এটা পাত্ৰত আৰু সেই গোবৰ মাটিৰ মিশ্ৰণটোত কলৰ মূঢ়াটো কিছু সময় ডুবাই তাৰ পৰা মূঢ়াটো উঠাই লৈ তাত সেই মই যিটো কৈছোঁ যে কাৰ্বফুৰান প্ৰায় 8 গ্ৰামমান এটা মূঢ়াৰ কাৰণে প্ৰয়োজন হয় সেই ঔষধটো সেই বোকা মাটি লাগি যোৱা মূঢ়া অংশটোত ছটিয়াই দিব লাগিব আৰু তাৰ পাছত সেই মূঢ়াটো কিছু ছাঁ অংশত শুকুৱাই ৰোপণ কৰিব লাগিব। আমাৰ তামোলটো এটা আমাৰ আগৰ কলৰ দৰে কোৱাৰ দৰে তামোলটো এটা আমাৰ অপৰিহাৰ্য অংগ আমাৰ অসমীয়া সমাজত। আমি যেতিয়া তামোল পুলিটো লগাওঁ সেই সময়ত আমি কোনো ধৰণৰ মাটিডোখৰ তৈয়াৰ নকৰোঁ বা ভালদৰে আমি গাঁতটো নাখান্দো। তামোল পুলিটোৰ কাৰণে আমি সৰুকৈ গাঁত এটা খান্দি তাতে আমি পুলিটো লগাই থৈ দিওঁ, কিন্তু সেইটো একেবাৰে ভুল কথা। যদি আমি ভালদৰে বৈজ্ঞানিকভাৱে কৰিবলৈ যাওঁ তেতিয়া আমি এটা ডাঙৰ গাঁত খান্দিব লাগিব। ডাঙৰ গাঁত মানে প্ৰায় 3 ফুটমান দীঘল, 3 ফুট বহল আৰু 3 ফুট দ এটা গাঁত খান্দি গাঁতটোত থকা মাটিখিনি সম্পূৰ্ণ উলিয়াই দিব লাগিব। উলিয়াই পেলাই সেই গাঁতটোত আকৌ শুকান জাবৰ জোঁথৰ বা জৈৱিক যি সাৰ থাকে সেইখিনি দি আৰু সেই উলিয়াই দিয়া মাটিখিনি গোবৰ বা কেঁচুসাৰৰ লগত মিহলি কৰি আকৌ পুনৰ গাঁতটো ভৰাই দিব লাগিব। ভৰাই পেলাইহে গাঁতটোৰ সোঁ মাজত তামোল পুলিটো লগাব লাগে। কিন্তু আমাৰ কৃষকসকলে সেইটো নকৰাৰ ফলত তেখেতসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। কেতিয়াবা দেখা যায় তামোলৰ শিপাবিলাক ওপৰলৈ উঠি আহে, যিহেতু শিপাখিনি তললৈ যাব লাগিছিল কিন্তু শিপাখিনি ওপৰলৈ উঠি আহে আৰু যিহেতু আমাৰ তলৰ মাটিখিনি টান, সেইটো হোৱাৰ কাৰণে কি হয় আমাৰ শিপাখিনি ভালদৰে আগবাঢ়ি যাব নোৱাৰে। আগবাঢ়ি যাব নোৱাৰাৰ ফলত সি ভালদৰে সাৰ পানীখিনিও ল'ব নোৱাৰে। প্ৰত্যেক বছৰে পাৰিলে 2বাৰ সাৰ দিব লাগে। বাৰিষাটো অহাৰ আগত মানে মাৰ্চ এপ্ৰিল মাহত এবাৰ আৰু ছেপ্টেম্বৰ অক্টোবৰ মাহত বাৰিষাটো যোৱাৰ পিছত এবাৰ তামোল গছত সাৰ দিব লাগে। তামোল গছত আমি খুব সুন্দৰভাৱে জালুক গছ লগাব পাৰোঁ, পাণ গছ লগাব পাৰোঁ বা যিটো আমাৰ পিপলি বুলি কয় সেইটোও লগাব পাৰোঁ। তাৰ ফলত কি হ'ব আমাৰ এজোপা গছতে আমি 2টা গছৰ খেতি কৰি আৰ্থিকভাৱেও কিছু সবল হ'ব পাৰিম। আৰু যদি আপোনালোকৰ তামোলৰ বাৰীৰ মাজৰ জেগাখিনি খালী আছে, সেই খালী থকা জেগাখিনিত আপোনালোকে ফল মূলৰ গছ যেনে নেমু টেঙা, কল, মাটি কঁঠাল এইবিলাক লগাব পাৰিব। তাৰোপৰি শাক পাচলি খেতি কৰিব পাৰিব, আদা হালধিৰ খেতি কৰিব পাৰিব। গতিকে এনেই জেগাডোখৰ পেলাই নাৰাখি আপোনালোকে সেইখিনি লগাব আৰু চাব তাৰমানে একেডৰা মাটিৰ পৰাই আপোনালোকে কেইবাটাও শস্যৰ খেতি কৰি আপোনালোক আৰ্থিকভাৱে সবল হ'ব পাৰিব। যেতিয়া আপোনালোকে তামোল বাৰী এখন কৰিবলৈ যাব সেই সময়ত এটা কথা লক্ষ্য ৰাখিব, দূৰত্বটো সেইটো খুবেই প্ৰয়োজনীয় কথা। এজোপা তামোল গছৰ পৰা আনজোপা তামোল গছলৈ দূৰত্বটো 9 ফুট ৰাখিব। খুব সহজভাৱেই পাণ গছ কৰিব পাৰি। আচলতে আমাৰ কি হয় কাটিঙৰ পৰা নকৰে, কাটিং তৈয়াৰ কৰি মানে আমাৰ যিবিলাক গাঁৱৰ সমাজত কি কৰে কাটিংটোৰ পৰা নকৰে, আচলতে কাটিংটোৰ পৰাহে কৰিব লাগে। কাটিংটোৰ পৰা কৰিলে ভাল হয় গছজোপা। আৰু যদি আপোনালোকে যিটো আমাৰ খুঁটি পদ্ধতিত পাণ খেতি কৰা হয়, খুঁটি পদ্ধতিত যদি কৰা হয় তেতিয়া প্ৰায় 7.5 বিঘা মাটিত আপোনাৰ 10,000 মান কাটিঙৰ প্ৰয়োজন হয়। আৰু এতিয়া মানে বাৰিষাৰ ঠিক আগে আগে আমি সেই কাটিংবিলাক আমি লগাব পাৰোঁ। কাটিংবিলাকত আমাৰ কি হয় কেতিয়াবা অকণমান ভেঁকুৰৰ সমস্যা এটা আহে। সেই সমস্যাটোৰ কাৰণে আমি যিটো বৰ্ডেক্স মিক্সাৰ বুলি কয় ইংৰাজীত, বৰ্ডো পেষ্ট, আমি সেইটো ব্যৱহাৰ কৰিব পাৰোঁ। সেইটো অন্য একো নহয়, চূণ পানী আৰু টুটীয়া পানীৰ এটা মিশ্ৰণ হয়। সেই মিশ্ৰণটো আমি ঘৰতে বনাই লৈ পেলাই আমি পাণ গছত দিব পাৰোঁ। আৰু যিহেতু আমি পাণ গছৰ ডাইৰেক্ট পাণ খিলাই আমি খাওঁ, গতিকে তাত কোনো ৰাসায়নিক বস্তু ব্যৱহাৰ কৰিব নালাগে। যিমান পাৰে জৈৱিকভাৱে সকলো, যদি কিবা সমস্যা পোৱা যায় জৈৱিকভাৱে সেইখিনি সমাধান কৰিবলৈ চাব লাগে। তাৰোপৰি যদি পোক পৰুৱাৰ কিবা সমস্যা থাকে তেনে ক্ষেত্ৰত যিটো আমাৰ নিমপাত সিজাই পেলাই তাৰমানে সেই সিজোৱা পানীখিনি আমি প্ৰয়োগ কৰিব পাৰোঁ। নহ'লে চাদা তিয়াই থৈ চাদা তিয়াৱা পানীখিনিও আমি তাত প্ৰয়োগ কৰিব পাৰোঁ। তেনেধৰণৰ যিবিলাক আমাৰ ঘৰুৱাভাৱে আমি কৰিব পাৰোঁ বা হালধি পানী, নহৰু পানী এনেকুৱা ধৰণৰ বস্তুবিলাকেই ব্যৱহাৰ কৰিব লাগে আৰু পৰাপক্ষত ৰাসায়নিক ব্যৱহাৰ কৰিব নালাগে। প্ৰাক মৌচুমীৰ বতৰত আমাৰ পৰম্পৰাগত বাৰী এখনত ৰোপণ কৰিব পৰা গছ গছনি সম্পৰ্কেও আমি প্ৰশ্ন কৰিছিলোঁ শৰ্মিষ্ঠা বৰগোহাঁই। আমি যদি চাবলৈ যাওঁ আমাৰ অসমৰ বাৰী এখনত কিন্তু বিভিন্ন ধৰণৰ গছ গছনি আছে। তাৰ ভিতৰত আমি মুখ্য গছ গছনি বুলি ক'লে তামোল পাণ আহিলে, কল, নেমু টেঙা, সুমথিৰা টেঙা, মাটি কঁঠাল, আম, লিচু, মধুৰি, অমিতা ইত্যাদি।
আৰু যদি আমি থলুৱা ফল মূলৰ কথা কওঁ তেতিয়া ধৰক লেটেকু, পনিয়ল, কৰ্দৈ, নগাটেঙা, জলফাই, ঔটেঙা, শিলিখা ইত্যাদি। গতিকে এই যিকোনো গছবিলাক আমি সদায় বাৰিষাটো অহাৰ আগে আগে লগাব লাগে। এই সময়টোৱে হৈছে মানে উচিত সময় গছ গছনিবিলাক লগোৱাৰ। আৰু যিহেতু এতিয়া বৰষুণ আহিব, আমাৰ কি হয় এই বন বাতৰ সমস্যাটো বেছি হয় এই সময়ত। সেইটো কাৰণে সেই বস্তুটো আমি অকণমান লক্ষ্য ৰাখিব লাগে। বাৰীখন সদায় চাফা কৰি ৰাখিব লাগে আৰু বাৰীখন ৰ'দ ঘাই হ'ব লাগে। যাতে সেইকাৰণে মই প্ৰথমে কৈছিলোঁ যে সদায় এটা নিৰ্দিষ্ট দূৰত্বতহে গছ গছনিবিলাক লগাব লাগে। বেছি ওচৰা ওচৰিকৈ লগালে কি হয়, বাৰীখন আমাৰ সূৰ্যৰ যিটো পোহৰ পৰিব লাগে, সূৰ্যৰ পোহৰটো নপৰাৰ ফলত আমাৰ জেকা হৈ যায়, চেচুকীয়া হয়, আৰু যেনেধৰণে আমি উৎপাদন পাব লাগে তেনেধৰণৰ উৎপাদন আমি নাপাওঁ। তাৰোপৰি আমি যিবিলাক আদা, হালধি বা বতৰৰ শাক পাচলি, বাঁহ, এইবিলাকো আমি আমাৰ বাৰীখনত লগাব পাৰোঁ। যিবিলাক ঔষধি গছ আমাৰ সকলোৰে ঘৰতে থাকেই, পদিনা, মানিমুনি বা আমাৰ যিটো এল'ভেৰা, এনেকুৱা ধৰণৰ বস্তুবিলাকো আমি বাৰীখনত লগাব পাৰোঁ। দুয়োগৰাকী কৃষি বিজ্ঞানী ক্ৰমে ডক্টৰ কৰুণাকান্ত শৰ্মা ডাঙৰীয়া আৰু শৰ্মিষ্ঠা বৰগোহাঁই ডাঙৰীয়ানীয়ে আমাৰ সুষমা বসুন্ধৰাৰ সেউজ কৰ্মীসকলক উদ্দেশ্যি ভালেখিনি লাগতিয়াল কথা অৱগত কৰিলে। আজিৰ খণ্ডৰ এই কথাখিনিয়ে আমাৰ সেউজ কৰ্মীসকলক কামত অগ্ৰসৰ হ'বলৈ নিশ্চয় সুচলতা প্ৰদান কৰিব। পৰৱৰ্তী খণ্ডত পুনৰ উপস্থিত হ'ম এমুঠি সেউজীয়া পৰিকল্পনাৰে। তেন্তে আজিলৈ বিদায় লওঁ। নমস্কাৰ। दुष्टतां यति प्रकृतिर्विकृतायते